নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন, তোমালোক সকলোৰে দিগ্বিজয় দাদা। তো আজি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ ক্লাছ 12ৰ এডুকেশ্যনৰ চেপ্টাৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা, ইয়াৰ কেইটামান টপিক আৰু এই টপিক কেইটা মই তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰিবলৈ আহিছোঁ। টপিক কেইটাৰ ওপৰত তোমালোকৰ যিমান MCQ আহে, যিমান ভেৰি শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন বা যিমান দীঘল কুৱেশ্যন আহক, তো তোমালোকে ইয়াৰ যাতে সকলোখিনি পাৰা তাৰ কাৰণে মই আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদি ভিডিঅ' চাই ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা। গতিকে দেৰি নকৰি ব'লা আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চোৱা, যেতিয়া কিতাপখন পঢ়িম, মই তোমালোকক পঢ়াম, তেতিয়ালৈকে তোমালোকে কিতাপখনো নিজে উলিয়াই ল'বা। গতিকে কিতাপখন চাই চাই তোমালোকে এইখিনি চাবা, ঠিক আছে? তো প্ৰথম কুৱেশ্যনটো হৈ গ'ল কি, মাধ্যমিক শিক্ষা হ'ল দেশ আৰু দেশৰ মাজৰ চাবিকাঠি। ই প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। আমি গম পাওঁ আৰু যে মাধ্যমিক শিক্ষা লাভ কৰিলেহে আমি প্ৰাথমিক শিক্ষা বা প্ৰাথমিক বিদ্যালয়সমূহত আমি কি কৰিব পাৰিম, তেতিয়াহ'লে শিক্ষকতা কৰিব পাৰিম। ঠিক একেদৰে আমি মাধ্যমিক শিক্ষা লাভ কৰিলেহে উচ্চ শিক্ষা লাভ কৰিব পাৰিম। তুমি যদি এই ছেকেণ্ডেৰী এডুকেশ্যনে নোলোৱা, ইউনিভাৰ্চিটিত তোমাক পঢ়িবলৈ দিবনে? ইউনিভাৰ্চিটিত তোমাক পঢ়িবলৈ নিদিয়ে, হয়নে? কথাবিলাক অকণমান মোৰ লাগি ধৰে আৰু জিভাখন অকণমান ঘূৰ নাখায় কেতিয়াবা, তাৰ কাৰণে চৰি, তোমালোকে বেয়া নাপাবা। এতিয়া চোৱা, মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানৱ জীৱনৰ কোনটো স্তৰৰ লগত জড়িত? চমু আভাস দিয়া। তোমালোকৰ এইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে। তো উত্তৰটো লিখিবা কি বুলি, যে মাধ্যমিক শিক্ষা বুলিলে প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষা স্তৰক বুজায়। গম পাবে, প্ৰাথমিক শিক্ষাৰ পিছৰটোৱে হৈছে মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ আগৰটোৱে হৈছে মাধ্যমিক শিক্ষা। গতিকে বয়সন্ধিকালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় তাকে মাধ্যমিক শিক্ষা বোলে। এতিয়া বয়সন্ধিকাল কোনটো কাল? যিটো কালত নেকি মানুহৰ দেহৰ, মনৰ, এই সকলোবিলাকৰ পৰিৱৰ্তন হ'ব, দেহ মানসিক পৰিৱৰ্তন হ'ব, সেইটোৱে হৈছে বয়সন্ধিকাল। তোমাৰ ওজন বাঢ়িছে, তোমাৰ উচ্চতা বাঢ়িছে, তোমাৰ মনৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে, এইবিলাক বয়সন্ধিকালৰ লক্ষণ। বুজি পালা? গতিকে এইটোক আমি কৈশোৰ কাল বুলি ক'ব পাৰোঁ। গতিকে পিছৰটো উত্তৰ আমি ইয়াতে লিখিব পাৰোঁ যে এই শিক্ষা মানৱ জীৱনৰ কৈশোৰ কালৰ লগত জড়িত। বুজি পালা? মানৱ জীৱনৰ 4টা স্তৰ আছে, 11ত পঢ়ি আহিছা। তো সেই 4টা স্তৰে যিটো কৈশোৰ কাল, সেই কৈশোৰ কালৰ লগতেই জড়িত। তাৰপিছত চমু আভাস দিবলৈ কৈছে যে এইটো লিখি দিব পাৰা, এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ দ্ৰুতগতিত ঘটে আৰু এই মাধ্যমিক শিক্ষাই শিক্ষাৰ্থীসকলক জ্ঞান, দক্ষতা আৰু নৈতিক মূল্যবোধেৰে গঢ়ি তোলে আৰু তেওঁলোকক কি কৰে, তেতিয়াহ'লে উচ্চ শিক্ষা বা জীৱিকাৰ বাবে প্ৰস্তুত কৰে। মাধ্যমিক শিক্ষা লাভ কৰি হয় তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিবলৈ যাব, নতুবা তেওঁলোকে মাধ্যমিক শিক্ষা শেষ কৰিব আৰু কি কৰিব, তেতিয়াহ'লে শিক্ষা জীৱনৰে শেষ কৰিব আৰু তেওঁলোকে জীৱিকা বিচাৰিব, জীৱিকা উপাৰ্জনৰ এটা পথ নিৰ্বাচন কৰিব, আৰু তাৰ কাৰণে মাধ্যমিক শিক্ষাই সহায় কৰিব। এতিয়া চোৱা, ভাৰতবৰ্ষৰ চৰকাৰে কি কৰে তেতিয়াহ'লে, যে 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিলে আৰু মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰিবৰ কাৰণে আৰু তাৰ আসোঁৱাহবোৰ, তাৰ সমস্যাবোৰ যিমান পাৰি আঁতৰ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিবৰ কাৰণে এই মাধ্যমিক শিক্ষা আয়োগখন গঠন কৰিছিল। তোমালোকে বুজি পাইছানে? মই তোমালোকক দাদা হিচাপেহে পঢ়াবলৈ আহিছোঁ, মই তোমালোকৰ ছাৰ নহয়, সেইকাৰণে মই তোমালোকক পঢ়াবলৈ নাজানিব পাৰোঁ। তোমালোকে ক্ষমা কৰিবা যদি মই তোমালোকক পঢ়াব পৰা নাই, ঠিক আছে? বুজাব যদি পৰা নাই, অ'কে? এতিয়া আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ। প্ৰথম ভিডিঅ', গতিকে মোৰো অলপমান ভয় লাগি আছে, ঠিক আছে? গতিকে কোঠাৰী আয়োগ কিমান চনত গঠন কৰা হৈছিল? 1964-66 চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিল। তেতিয়াহ'লে এইটো কুৱেশ্যন আহিব পাৰে দেই। তাৰপৰা এই কোঠাৰী আয়োগ যে গঠন কৰিলে, কোঠাৰী আয়োগ গঠনৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কি আছিল? উদ্দেশ্য এটাই আছিল, জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা। গতিকে জাতীয় শিক্ষাৰ বিকাশ সাধনৰ কাৰণে কি কৰিলে, শিক্ষাৰ সামগ্ৰিক দিশটোৰ বিকাশৰ ওপৰতো পৰামৰ্শ দিছিল। এতিয়া কোঠাৰী আয়োগে কি কৰিলে, 10+2+3 সূত্ৰ, এই সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধনৰ পৰামৰ্শ দিছিল। এতিয়া এইটো প্ৰশ্ন আগতে আহিছে, তোমালোকক মই সেইটো এবাৰ দেখাই দিছোঁ। এই প্ৰশ্নটো দেখিছা চাগে তোমালোকে, যে কোন শিক্ষা আয়োগে শিক্ষাৰ 10+2+3 গাঁথনিৰ পৰামৰ্শ দিছিল। এইটো হায়াৰ ছেকেণ্ডেৰী 2014 চনতো আহিছে আৰু 2020 চনতো আহিছে। উত্তৰটো গম পালে তেতিয়াহ'লে কোঠাৰী আয়োগে ইয়াৰ পৰামৰ্শ দিছিল। ইয়াত বিশেষকৈ আমি দুখন আয়োগৰ বিষয়ে পঢ়িম, এখন হৈছে কোঠাৰী আয়োগ, আনখন হৈছে মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগ। গতিকে মাধ্যমিক শিক্ষা আয়োগখন নহয়, কোঠাৰী আয়োগে কি কৰিলে, এই 10+2+3 গাঁথনিৰ পৰামৰ্শ দিলে, মনত ৰাখি যাবা, ঠিক আছে? এতিয়া 10+2+3 গাঁথনিৰ যে পৰামৰ্শ দিলে, এই 10+2+3 এই সূত্ৰটোনো কি? সেইটো আমাৰ কেতিয়াবা লিখিবলৈ আহিছে, আগতে আহিছে, আহি যাব পাৰে এতিয়াও। গতিকে 10+2+3 সূত্ৰ কি? চমুকৈ লিখা, বা এনেকৈ আহিব, কোঠাৰী আয়োগে উদ্ভাৱন কৰা 10+2+3 সূত্ৰটোৱে সূচোৱা কথাখিনি চমুকৈ বৰ্ণনা কৰা। আমি এইখিনি বুজাম, কিন্তু তাৰ আগতে মনত ৰাখিবা, এই যিটো 10, এই 10টোৱে বুজাইছে তোমালোকৰ ক্লাছ 1ৰ পৰা 10লৈকে। পিছৰ যিটো 2, এই পিছৰ 2টোৱে কি বুজাইছে? পিছৰ 2টোৱে বুজাইছে 11 and 12 দুটা শ্ৰেণী, আৰু শেষৰ যিটো 3,
শেষত যিটো 3 সেই 3টোৱে বুজাইছে 3 বছৰীয়া স্নাতকৰ শিক্ষা ডিগ্ৰী কোৰ্চটো বুজি পালা তেলে 10 মানে হৈছে 1 ৰ পৰা 10 লৈকে তাৰপিছত 2 মানে হৈছে তেলে কি 11 and 12 আৰু 3 মানে হৈছে কি 3 মানে হৈছে স্নাতক পৰ্যায়ৰ শিক্ষাটো গতিকে সেইখিনিকে আমি ইয়াত অকণমান এনেকৈ ডিটেইলছত লিখিছোঁ যে 10+2+3 সূত্ৰ বা শিক্ষা ব্যৱস্থা ভাৰতৰ এটা আধুনিক আৰু সুশৃংখল শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা 1964 চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰৱৰ্তন কৰা হৈছিল কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰৱৰ্তন কৰা হৈছিল মানে কোঠাৰী আয়োগে পৰামৰ্শই দিছিল কিন্তু প্ৰৱৰ্তন কোনে কৰিছিল ৰাষ্ট্ৰীয় শিক্ষানীতি 1968 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছে সেইখনে মানে প্ৰৱৰ্তন কৰিছিল তো সেই 1968 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি সেইখনে হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় শিক্ষানীতি ঠিক আছে ইয়াত তোমালোকে লিখিবা যে এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ তিনিটা স্তৰ থাকে প্ৰথম 10 বছৰ বিদ্যালয় স্তৰৰ শিক্ষা আৰু তাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা দুইটাই থাকিব কাৰণ ক্লাছ 1 ৰ পৰা 10 লৈকে পঢ়িছে এডোখৰত পিছৰ 2 বছৰ উচ্চতৰ মাধ্যমিক শিক্ষা 11 12 আৰু শেষৰ 3 বছৰ কি লিখিবা স্নাতক পৰ্যায়ৰ শিক্ষা এডোখৰ তোমালোকে লিখিলেও লিখিবা নিলিখিলেও নাই ঠিক আছে নেক্সট কুৱেশ্যনলৈ তোমালোকৰ আগবাঢ়িছোঁ এতিয়া কোন শিক্ষা আয়োগে এইটো ক'লোৱে মই তোমালোকক গতিকে এইটো আৰু মই তোমালোকক আলোচনা কৰি নাথাকোঁ ঠিক আছে নেক্সট কুৱেশ্যনলৈ তোমালোকক গৈছোঁ মই এইটো ক'লোঁ মই তোমালোকৰ শিক্ষাৰ গাঁথনিক দিশটোৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল তাৰপৰা এই কোঠাৰী আয়োগে কি কৰিলে বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বৃত্তিমূলক শিক্ষা মানে কোনটো স্কিল এডুকেশ্যন তোমালোকে য'ৰ পৰা নেকি জীৱিকা উপাৰ্জন কৰিব পাৰিবা এতিয়া আমি স্কুলত যিবিলাক লৈ আছোঁ শিক্ষা সেই শিক্ষাবিলাক আমাৰ দৈনন্দিন জীৱনত কিবা কামত আহিছে জানো নাই অহা হয়নে তুমি যদি এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আছা অংক কৰিনো তুমি এতিয়া ক'ত চাবাগৈ হয়নে এতিয়া আমি ইয়াতে চোৱাচোন আমি ইয়াত পঢ়ি আছোঁ যে কোঠাৰী আয়োগ সম্প্ৰসাৰণৰ কোঠাৰী আয়োগ স্বাধীনোত্তৰকালৰ ভাৰতবৰ্ষ এইবিলাক আমি কিবা জীৱনত কিবা খটাব পাৰিছোঁনে নাই পৰা কিন্তু যিবিলাক খটাব পাৰোঁ সেইখিনি স্কিল যিখিনি তো সেইখিনি হৈছে বৃত্তিমূলক শিক্ষা গতিকে বৃত্তিমূলক শিক্ষা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু সেইকাৰণে কৰ্ম অভিজ্ঞতাৰ মাধ্যমত শিক্ষাক কি কৰিবলৈ বিচাৰিছিলে বিজ্ঞানসন্মত কৰি তোলাৰ কথা কৈছে বুজি পাইছানে ভাইটি ভণ্টিসকল কমেণ্ট কৰি জনাবা ঠিক আছে বেয়াকৈ কোনেও কমেণ্ট নকৰিবা বেয়াকৈ কৰিলে আমাৰো মনটো বেয়া লাগি যায় নহয় জানো প্ৰথম পঢ়াবলৈ আহিছোঁ ভুল হ'ব পাৰে ক্ষমা কৰিবা তাত নেক্সট আহিলে কিমান চনত ভাৰত চৰকাৰে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছিল এতিয়া কিন্তু নতুন শিক্ষানীতি এইটো নহয় তেতিয়াৰ দিনত গতিকে কিতাপত আমি যিটো আছে সেইটোৱে লিখিব লাগিব 1986 চনত লিখিবা ঠিক আছে নতুন শিক্ষানীতি বা ৰাষ্ট্ৰীয় শিক্ষানীতি দুটা প্ৰশ্ন আহিব পাৰে NEP নেশ্যনেল এডুকেশ্যন পলিচি কিন্তু এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনৰো আহিলে কিন্তু দেই সেইটো এতিয়া প্ৰৱৰ্তনহে হোৱা নাই কিন্তু সেইটো আহিলে সেইটোত যেনেকৈ কোঠাৰী আয়োগৰ সূত্ৰটো 1968 চনে দিলে 10+2+3 তেনেকৈ এতিয়া 5+3+3+4 তেনেকৈ এটা গাঁথনি আছে সেইটো মানে প্ৰৱৰ্তন হ'ব আৰু লাহেকৈ ঠিক আছে এতিয়া আহিলোঁ অপাৰেশ্যন ব্লেকবৰ্ড মানে কি এতিয়া এই চোৱা 1986 চনত কি হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হ'ল হয়নে তো সেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বাৰা কি কৰিবলৈ বিচাৰিলে শিক্ষাৰ সকলো দিশতে নতুনত্বৰ ধাৰণাটো প্ৰচাৰ কৰিবলৈ বিচাৰিলে শিক্ষাৰ সকলো দিশৰ মানে বিকাশ সাধন কৰিবলৈ বিচাৰিলে আৰু তাৰ লগতে অপাৰেশ্যন ব্লেকবৰ্ড আৰু গ্ৰামাঞ্চলবিলাকত নবোদয় বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব দিছিলে এই 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গতিকে ইয়াত প্ৰশ্নটো এইটো আহিব যে অপাৰেশ্যন ব্লেকবৰ্ড মানে কি এইটো হায়াৰ ছেকেণ্ডেৰী 2012 চনৰ প্ৰশ্ন আহিছে উত্তৰটো লিখিব লাগিব যে অপাৰেশ্যন ব্লেকবৰ্ড হৈছে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনি যাক 1987 চনত আৰম্ভ কৰা হৈছিল তেতিয়াহ'লে ই হৈছে ভাৰত চৰকাৰৰ এটা আঁচনি আৰু ইয়াক 1987 চনত আৰম্ভ কৰা হৈছিল মনত একদম সহজকৈ ৰাখিব পাৰিবা 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে তাৰ ঠিক এবছৰ পিছত অৰ্থাৎ 1987 চনতে এই অপাৰেশ্যন ব্লেকবৰ্ড নামৰ আঁচনিখন আৰম্ভ কৰা হৈছে তেতিয়াহ'লে ইয়াৰ উদ্দেশ্য এটাই যে প্ৰাথমিক বিদ্যালয়বিলাকত সুবিধাবিলাক দিব আৰু তাৰ উন্নতি সাধন কৰিব বুজি পালা তো এই আঁচনিৰ অধীনত বিদ্যালয়বিলাকত ব্লেকবৰ্ড শ্ৰেণীকক্ষ বেঞ্চ ডেস্ক পাঠ্য শিক্ষণ সামগ্ৰী এইবিলাকৰ যোগান ধৰা হৈছিল লগতে প্ৰত্যেকখন বিদ্যালয়ত অতি কমেও 2জন শিক্ষক নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছিল গতিকে এইখিনি তোমালোকে লিখি দিবা নেক্সট কুৱেশ্যন নবোদয় বিদ্যালয় স্থাপনৰ মুখ্য উদ্দেশ্য কি বা মূল উদ্দেশ্য কি এইটো 2013 চনত প্ৰশ্নটো আহিছে তো নবোদয় বিদ্যালয়বিলাক যে স্থাপন কৰিব এইবিলাক সাধাৰণতে গ্ৰাম্য অঞ্চলবিলাকত স্থাপন কৰিবলৈ কৈছিলে কিন্তু আমাৰ যিখন মৰাণত আছে আমাৰ ওচৰৰে তোমালোকে মৰাণত যদি কোনোবাই চাইছে গম পাইছে চাগে মৰাণত আছে মৰাণখন কিন্তু এতিয়া আমাৰ চহৰলৈ ৰূপান্তৰিত হ'ল বহুত বেছি চহৰ আগত হয়তো গাঁও আছিলে কিন্তু এতিয়া চহৰ তাত বহুত এতিয়া গাড়ী মটৰ চলে
সেই মৰাণতহে আছে নবোদয় বিদ্যালয়, আমাৰ গাঁও অঞ্চলত নাই, কিন্তু থাকিব লাগিছিল ক'ত? গ্ৰাম্য অঞ্চলতহে থাকিব লাগিছিলে, ঠিক আছে। গতিকে নবোদয় বিদ্যালয় যে স্থাপন কৰিব তাৰ মূল উদ্দেশ্য কি? তাৰ মূল উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা, তাৰ পৰা শিক্ষাৰ উন্নত গুণমান ৰক্ষা কৰা আৰু শিক্ষাত সামাজিক ন্যায় স্থাপন কৰা। বুজি পাইছা চাগে? তাৰ পৰা ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে? এইটো একেবাৰে সহজ আৰু এইটো সৰু LP স্কুলৰ ল'ৰা এটাও বুজি পাব। এইটো কিমান চনত? 1947 চনত। এতিয়া তোমালোকে নিজেই চোৱা, কিতাপখন চোৱা, প্ৰস্তাৱনালৈকে মই ইমানখিনি তোমালোকক বুজালোঁ এইডোখৰলৈকে। গতিকে মাধ্যমিক শিক্ষা আয়োগত সেইখিনিও বুজাম এতিয়া তোমালোকক। গতিকে প্ৰস্তাৱনালৈকে যিমানখিনি MCQ আহিব তোমালোকে নিশ্চয় পাৰিবা, যিহেতু এতিয়া মই গোটেইখিনি পঢ়াই দিলোঁ, বুজাই দিলোঁ, হয়নে? এতিয়া আহিছোঁ আমি ডাইৰেক্টলি এই যে তোমালোকৰ কিতাপখনৰ 11 নম্বৰ পেজত দেখিছা, 11 নম্বৰ পেজ হয়নে বাৰু? হয়, 11 নম্বৰ পেজত তাত মাধ্যমিক শিক্ষা আয়োগ বুলি লিখা আছে। কিতাপখন উলিয়াই ল'বলৈ মই সেইকাৰণে কৈছিলোঁ। তো মাধ্যমিক শিক্ষা আয়োগখিনি এতিয়া আমি পঢ়িম। এতিয়া ভাৰতবৰ্ষই যেতিয়া 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিলে, তাৰ পিছৰে পৰা কি হ'ল? তাৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ'ল। মানে আগতে ভাৰতবৰ্ষৰ শাসনভাৰ কাৰ ওচৰত আছিলে? ব্ৰিটিছ চৰকাৰৰ ওচৰত আছিলে। আৰু এতিয়া কাৰ হাতলৈ গুচি আহিলে? এতিয়া গুচি আহিলে ভাৰত চৰকাৰৰ হাতলৈ। গতিকে ৰাজনৈতিক পট পৰিৱৰ্তন হ'লনে? হ'ল। ঠিক একেদৰে কি হ'ল তেতিয়াহ'লে? ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাও শিক্ষা বুৰঞ্জীত নতুন স্থান লাভ কৰিলে। গতিকে 1948 চনৰ কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ এখন বৈঠক, এখন সভাত ভাৰতৰ প্ৰথমগৰাকী যিগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে তেতিয়াহ'লে কৈছিলে যে প্ৰচলিত যিটো পদ্ধতি, মানে 1947 চনলৈকে এই আগৰ পৰা ব্ৰিটিছৰ দ্বাৰা যিটো চলি আছিলে, সেই পদ্ধতিৰ দ্বাৰা মানে কি কৰিব নোৱাৰিব? শিক্ষাৰ সমস্যা সমাধান কৰা দিন উকলিল। নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব। বুজি পালা? তো এইটো তেতিয়াহ'লে কোনে কৈছিল? মৌলানা আবুল কালাম আজাদে কৈছিল। বুজি পালানে এইখিনি কথা? এতিয়া এডোখৰৰ পৰা প্ৰশ্ন এটাই আহিব যে ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? তো লিখিব লাগিব মৌলানা আবুল কালাম আজাদ। যদি এনেকৈ আহে প্ৰচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল, নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব। কোনে কৈছিল কথাষাৰ? মৌলানা আবুল কালাম আজাদ। এতিয়া স্বাধীন ভাৰতৰ সৰ্বপ্ৰথম শিক্ষা আয়োগখনৰ নাম কি? কিতাপখনত যদি চোৱা তোমালোকে, যেনেকৈ মানে কোনে ক'লে? প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে ক'লে। ঠিক একেদৰে ভাৰতবৰ্ষৰ প্ৰথম শিক্ষা আয়োগ, স্বাধীন হোৱাৰ পিছত মানে প্ৰথমখন যিখন শিক্ষা আয়োগ, সেইখন কি? সেইখন হৈছে, এতিয়া সুধিব এতিয়া কি সেইখন? তো সেইখনেও কি ক'লে? সেইখনেও ক'লে যে বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ উন্নতি সাধন কৰিবলৈ হ'লে মাধ্যমিক শিক্ষাৰ উন্নতি সাধন কৰিব লাগিব। তো সেইখিনি কৈছিলে। গতিকে এই স্বাধীন ভাৰতৰ যে সৰ্বপ্ৰথম শিক্ষা আয়োগ বুলি ক'লে, সেইখনৰ নামটো কি? সেইখনৰ নামটো হৈছে বিশ্ববিদ্যালয় শিক্ষা আয়োগ, ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন। ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন এইটোহে ব্ৰেকেটৰ ভিতৰত সোমাব, ঠিক আছে? বিশ্ববিদ্যালয় শিক্ষা আয়োগটো ব্ৰেকেটৰ বাহিৰত থাকিব। মানে মই এইখিনি টাইপিং মিষ্টেক হ'ল, অকণমান খেলিমেলি হ'ল আৰু টাইপিং মিষ্টেক ইভাগে নাই হোৱা, তো লিখোঁতে অলপমান খেলিমেলি হ'ল। বুজি পাইছা চাগে? তাৰপিছত এতিয়া বিশ্ববিদ্যালয় শিক্ষা আয়োগনো কি? অকণমান থুলমূলকৈ কৈ দিওঁ যে বিশ্ববিদ্যালয় শিক্ষা আয়োগখন হৈছে স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগ। গম পাইছাই চাগে, ক'লোৱে ইতিমধ্যে। আৰু 1948 চনত গঠন কৰা হৈছিল। কাৰ নেতৃত্বত গঠন কৰা হৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠন কৰা হৈছিল। ইয়াৰ যিগৰাকী সভাপতি তেখেত আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন, আৰু তেখেতৰ নামানুসৰি ইয়াক কি বুলি কোৱা হয়? ৰাধাকৃষ্ণন আয়োগ বুলিও কোৱা হয়। বুজি পালানে? এতিয়া মাধ্যমিক শিক্ষাক প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি বুলি কিয় কোৱা হয়? ইতিমধ্যে মই তোমালোকক বুজাইছোৱেই। গতিকে তোমালোকে এইখিনি পঢ়িলেও বুজি পাবা দেই। তো কৈছে যে প্ৰাথমিক শিক্ষা হৈছে শিক্ষাৰ ভিত্তি। এই স্তৰত শিক্ষাৰ্থীয়ে মৌলিক জ্ঞান আৰু অৰ্হতা লাভ কৰে। তো প্ৰাথমিক শিক্ষাৰ মানদণ্ড মাধ্যমিক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে মাধ্যমিক শিক্ষা লাভ কৰিয়েই শিক্ষকৰ কাম কৰি আহিছে। আনহাতে আকৌ উচ্চ শিক্ষাৰ উন্নতি সাধন কৰিবলৈ হ'লে, বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ প্ৰকৃত উন্নতি সাধন কৰিবলৈ হ'লে কি কৰিব লাগিব? তেতিয়াহ'লে পূৰ্বৱৰ্তী যিটো মাধ্যমিক শিক্ষা আছে তাক মানে বিকাশ সাধন কৰি ল'ব লাগিব। বুজি পালা? এইখিনি তোমালোকে এবাৰ পঢ়ি চাবা, বুজি পাবাই আৰু এইখিনি। নেক্সট আহিলে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদ কেতিয়া গঠন কৰা হৈছিল? কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকতে কি কৰিছিলে? মৌলানা আবুল কালাম আজাদে প্ৰচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল বুলি কৈছিলেনে? কৈছিলে। এই যিখন কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদ কেতিয়া গঠন কৰা হৈছিল? এই কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদখন 1920 চনত গঠন কৰা হৈছিল। 1920 চনত যদিও ইয়াক গঠন কৰা হৈছিল, এই কেইবছৰমানৰ কাৰণে এই লোপ পাইছিলে, আৰু 1935 চনত ইয়াক কি কৰা হ'ল? তেতিয়াহ'লে পুনৰ গঠন কৰা হ'ল। বুজি পালা? এই কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদক ইংলিছত কোৱা হয় CABE, চেণ্ট্ৰেল এডভাইচৰী ব'ৰ্ড অফ এডুকেশ্যন। তো এইটো তোমালোকক কেতিয়াবা লিখিবলৈ আহিব পাৰে। CABEৰ সম্পূৰ্ণ ৰূপটো কি? তো লিখিব লাগিব আমি চেণ্ট্ৰেল এডভাইচৰী ব'ৰ্ড অফ এডুকেশ্যন।
তো এই চেণ্ট্ৰেল এডভাইজৰী বৰ্ড অফ এডুকেশ্যনে কি কৰিলে 1949 চনৰ তাৰাচান কমিটিৰ মাধ্যমিক শিক্ষাৰ সংস্কাৰ আৰু উন্নতিৰ অৰ্থে আগবঢ়া পৰামৰ্শ চালে কি কাৰণে কাৰণ ইতিমধ্যে ক'লে মৌলানা আবুল কালাম আজাদে যে নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব আকৌ বিশ্ববিদ্যালয় শিক্ষা আয়োগেও ক'লে যে মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰিব লাগিব গতিকে এইবিলাকৰ কাৰণে তেওঁলোকে পৰামৰ্শটো চালে তাৰাচান কমিটিৰ আৰু তাৰ পিছত তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত তেওঁলোকে প্ৰস্তাৱ দাঙি ধৰিলে আৰু ভাৰত চৰকাৰে তেতিয়াই 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ নেতৃত্বত মাধ্যমিক শিক্ষা আয়োগখন গঠন কৰি দিছিলে বুজি পালা তেতিয়াহ'লে নেক্সট প্ৰশ্ন মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল উত্তৰটো লিখিব লাগিব মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ এইটো মধ্যনীয়া দ লিখিবা দেই নেক্সট কুৱেশ্যন চোৱা মুডালিয়াৰ আয়োগ ডেছ নামেৰে পৰিচিত তেওঁ মুডালিয়াৰ আয়োগৰ সভাপতি মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু তেখেতৰ নামানুসৰিয়ে এই মাধ্যমিক শিক্ষা আয়োগখন মুডালিয়াৰ আয়োগ নামেৰে জনা যায় যদি উল্টাকে সোধে মুডালিয়াৰ আয়োগ ডেছ নামেৰে পৰিচিত আমি গম পাওঁ আৰু এইটো মাধ্যমিক শিক্ষা আয়োগ নামেৰে পৰিচিত হায়াৰ ছেকেণ্ডাৰী 2012 চনত এই প্ৰশ্নটো আহিছে এতিয়া এই মুডালিয়াৰ আয়োগখন কিমানজন সদস্যৰে গঠিত আছিল 9 জন সদস্যৰে গঠিত আছিল তাৰে 7 জন ভাৰতীয় আৰু 2 জন কি আছিল বিদেশী আছিল সেই বিদেশী দুজনৰ নাম লিখিবলৈ আহিব পাৰে এগৰাকীৰ নামটো হৈছে প্ৰফেচাৰ জন ক্ৰিষ্টি আৰু আনগৰাকীৰ নামটো হৈছে ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ তেওঁলোক চোৱা প্ৰফেচাৰ জন ক্ৰিষ্টি বিদেশী বুলি কৈছো ন তেওঁ আছিল ইংলেণ্ডৰ আৰু ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ তেখেত আছিল আমেৰিকাৰ গতিকে প্ৰশ্নটো এনেকৈ আহিলেও একেটাই এইটো পাৰিবা আৰু কোন কোন দেশৰ আছিলে তেতিয়াহ'লে আমি গম পাইছো ইংলেণ্ড আৰু আমেৰিকাৰ আছিল তাৰ পৰা যদি সোধে প্ৰফেচাৰ জন ক্ৰিষ্টি কোন উত্তৰটো একেবাৰে সহজ প্ৰফেচাৰ জন ক্ৰিষ্টি হৈছে অক্সফৰ্ডৰ জেছুইট কলেজৰ অধ্যক্ষ জেছুইট কলেজ অক্সফৰ্ডৰ জেছুইট কলেজৰ অধ্যক্ষ ঠিক আছে আকৌ কেনেথ ৰাষ্ট উইলিয়ামছ কোন কেনেথ ৰাষ্ট উইলিয়ামছ আছিলে দক্ষিণ আঞ্চলিক শিক্ষাৰ বৰ্ডৰ এছ'চিয়েট ডাইৰেক্টৰ তোমালোকে জানিবৰ কাৰণে মই এইখিনি কৈ থলো আকৌ তাৰাচান কমিটি ঠিক একেদৰে আছে তাৰাচান কমিটি কোনখন কমিটি সেইখন কমিটি যিখন কমিটি নেকি 1948 চনত তাৰাচান্দৰ সভাপতিত্বত গঠন কৰা হৈছিল আৰু ইয়াৰ পৰামৰ্শৱলীয়ে 1949 চনত কোনে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে চাইছিলে আৰু তাৰ ভিত্তিতে তেওঁলোকে কি কৰিলে ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰিছিলে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিবৰ কাৰণে আৰু ইয়াৰ পিছতে মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিলে গতিকে এইখিনি খুবেই ইম্পৰ্টেণ্ট হয় এতিয়া মাধ্যমিক শিক্ষা আয়োগ যে গঠন হ'ল এই মাধ্যমিক শিক্ষা আয়োগখন গঠন হ'ল 1952 চনৰ 23 ছেপ্টেম্বৰত কিন্তু ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কেতিয়া কৰিছে 1952 চনৰ কিমান তাৰিখে 6 অক্টোবৰ তাৰিখে কোনে কৰিছে ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে কৰিছে দেই এইখিনি কুৱেশ্যন পঢ়ি চাবা তোমালোকে যে কিমান চনৰ কোন তাৰিখে মাধ্যমিক শিক্ষা আয়োগ উদ্বোধন কৰা হৈছিল 1952 চনৰ 6 অক্টোবৰ তাৰিখে কোনজন শিক্ষামন্ত্ৰীয়ে মাধ্যমিক শিক্ষা আয়োগখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে বুজি পাইছা চাগে নেক্সট প্ৰশ্ন সেই তেতিয়াৰে পৰা কি হ'ল তেতিয়াহ'লে মাধ্যমিক শিক্ষা আয়োগৰ যিসকল সদস্যসকলে কাম কৰিবলৈ ধৰিলে মাধ্যমিক শিক্ষা আয়োগৰ হৈ আৰু তেতিয়াৰ পৰা তেওঁলোকে মানে মাধ্যমিক শিক্ষাৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিচাৰিছিলে তো প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিল সেইটো কেতিয়াবা আহিব পাৰে তেওঁলোকে প্ৰশ্নাৱলী প্ৰস্তুত কৰিছিল মানে মাধ্যমিক শিক্ষাৰ যিমানবিলাক সমস্যা আছে সকলোবিলাক সমস্যাক লৈ তেওঁলোকে এখন প্ৰশ্নাৱলী এখন প্ৰস্তুত কৰিছিলে আৰু এই প্ৰশ্নাৱলীখন তেওঁলোকে কি কৰিছিলে বিভিন্নজন শিক্ষাবিদ বিভিন্ন শিক্ষা বিশেষজ্ঞ বা বিভিন্নজন শিক্ষকলৈ পঠিয়াইছিলে আৰু তাৰ দ্বাৰা তেওঁলোকে মতামত সংগ্ৰহ কৰিছিলে বুজি পালা আৰু তেওঁলোকে নিজেও বিভিন্ন ঠাই ভ্ৰমণ কৰিছিলে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছিলে আৰু মানুহক সাক্ষাৎ কৰি তেওঁলোকে তথ্যবিলাক তেনেধৰণেও মানে সংগ্ৰহ কৰিছিলে আৰু এই সকলোবিলাক অধ্যয়নৰ পৰ্যালোচনাৰ পিছতে শেষতে কি কৰা হ'ল তেতিয়াহ'লে 15টা অধ্যায়যুক্ত এখন বৃহৎ প্ৰতিবেদন প্ৰস্তুত কৰা হ'ল 1953 চনৰ 29 আগষ্ট তাৰিখে প্ৰস্তুত কৰি এখন দাখিল কৰা হ'ল মানে সেই চনটোত এতিয়া এই যে মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগ তো ইয়াৰ কামবিলাকনো কি ইয়াৰ কামবিলাক সেইটোৱে আৰু প্ৰতিবেদন প্ৰস্তুত কৰিলে যে সেইটোৱে ইয়াৰ এটা কাম অৰ্থাৎ প্ৰচলিত যিবিলাক মাধ্যমিক শিক্ষাৰ অৱস্থা সেইবিলাকৰ বিষয়ে অনুসন্ধান কৰিব আৰু তাৰ ওপৰত এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আকৌ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ কাৰণে উন্নতিৰ কাৰণে যিবিলাক পৰামৰ্শ ল'বলগীয়া হয় সেইবিলাকৰ বিষয়ে ক'ব বিশেষকৈ কি কৈছিলে যে মাধ্যমিক শিক্ষাৰ লক্ষ্য বিষয়বস্তু শাসন সংগঠন এইবিলাকৰ বিষয়ে কৈছিলে প্ৰাথমিক বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্পৰ্কনো কেনেধৰণৰ হ'ব লাগিব এইবিলাকৰ কথা কৈছিলে বিভিন্ন ধৰণৰ মাধ্যমিক বিদ্যালয়ৰ মাজত সমন্বয় স্থাপনৰ কথা কৈছিল আৰু তাৰ মাধ্যমিক শিক্ষাৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে কৈছিলে বুজি পালা নেক্সট আহিলে 35 নম্বৰ প্ৰশ্নটো দেখিছে চাগে কিমান চনৰ কিমান তাৰিখে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনখন দাখিল কৰা হৈছিল এইটো 1953 চনৰ
এইটো ৰ হ'ব লাগিছিল দেই চনৰ 29 আগষ্ট তাৰিখে এই প্ৰতিবেদনখন দাখিল কৰা হৈছিল তাৰ পৰা কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে এই প্ৰতিবেদনখনৰ ওপৰত মানে কি কৰে আলোচনা কৰে প্ৰতিবেদনখন কেতিয়া দাখিল কৰা হৈছে 1953 চনৰ 29 আগষ্ট তাৰিখে আৰু এইখন প্ৰতিবেদনৰ ওপৰত কোনে তেতিয়াহ'লে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে আলোচনা কৰিলে কেতিয়া 1953 চনৰ 9 নৱেম্বৰ আৰু 10 নৱেম্বৰ তাৰিখে মনত ৰাখি থবা তোমালোক এইখিনি ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তোমালোকৰ নেক্সট আহিলে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত কিমানটা অধ্যায় আছে 15টা অধ্যায় আছে লগতে তাত কিমানখন পৃষ্ঠা আছে হেতু সুধিব পাৰে 311 পৃষ্ঠা আছে হে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত নেক্সট কোৱেশ্চন তোমালোকে দেখিছা এটো তোমালোকৰ ইমানটা ইম্পৰ্টেন্ট নহয় তোমালোকে এটো চাব পাৰা নেচালো একো নাই দেই নেক্সট কৈছে চোৱা যে মাধ্যমিক শিক্ষা আয়োগৰ কিমান নম্বৰ অধ্যায়ত শিক্ষাৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰিছে এইটো আহিলে তোমালোকৰ ইয়াৰ আখুৱাসমূহৰ পৰা তো কিমান নম্বৰ অধ্যায়টো কিমান নম্বৰ অধ্যায়ত তৃতীয় অধ্যায়ত ঠিক আছে তো এতিয়া এই মাধ্যমিক শিক্ষা আয়োগে কি কৰিছিলে শিক্ষাৰ কিছুমান সমস্যা আঙুলিয়াই দিছিল সেই আঙুলিয়াই দিয়া সমস্যাবিলাক কি হেতু 2013 চনত লিখিবলৈ আহিছে দুটা লিখিবলৈ আহিছে মই কেইবাটাও লিখি দিছো তোমালোকৰ সুবিধা হ'ব কাৰণে পাঁচটা লিখি দিছো 5 নম্বৰ আহিব পাৰে নহয় তো এনেকে লিখিবা মাধ্যমিক শিক্ষাৰ প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ উদ্দেশ্য সম্পৰ্কে আলোচনা কৰোঁতে এই আয়োগে কি কৰিলে তাৰ সমস্যাবিলাক আঙুলিয়াই দিলে সমস্যাবিলাক কোনবিলাক প্ৰথম কথাই যেটো মাধ্যমিক শিক্ষা ই বাস্তৱ জীৱনৰ লগত জড়িত নহয় আমি যিখিনি শিকি আছো মাধ্যমিক স্কুলত এতিয়া এই কুঠাৰী আয়োগৰ বিষয়ে শিকি আছো এইবিলাক আমি জীৱনত আমি এপ্লাই কৰিব পাৰিম নে আমাৰ জীৱনত নোৱাৰিব পাৰো হয়নে পাৰো বুলি ক'লেও আমি নকৰো নহয় কৰো জানো এটা আমি স্কুলতে কিবা এটা শিকি আহিলো ধৰি লৈছো আমি এটা ফকৰা যোজনা শিকিলো যি মূলা বাহে তাৰ দুপাততে চিন হেতু আমি কিবা এটা জীৱনত ইউজ কৰিব পাৰিছো নে নাই পৰা হয়নে গতিকে জ্ঞান লাভৰ কাৰণেহে হয় এটো কিন্তু ইয়াৰ যোগেদি ই বাস্তৱ জীৱনৰ লগত জড়িত নহয় এই কা পুথিগত হয় যান্ত্ৰিক হয় এটো একমুখী লিখিবা এক ঘেয়ামি নে কি হৈ থাকিলে এটো টাইপিং মিস্টেক হৈ থাকিলে ঠিক আছে আৰু এই পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা এটো শুধৰাই দিলে এটো লিখিবা একমুখী লিখিবা দেই আৰু এই যেটো মাধ্যমিক শিক্ষা এই মাধ্যমিক শিক্ষা কি কৰে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰ বাবে প্ৰয়োজন হোৱা আবেগ অনুভূতি ৰুচিবোধ এইবিলাকৰ বিকাশৰ প্ৰতি অৱহেলা কৰে বুলি কৈছে এইবিলাক তেওঁলোকৰ ব্যক্তিত্বৰ কাৰণে প্ৰয়োজন হয় কিন্তু এইবিলাকৰ বিকাশৰ ওপৰত ই গুৰুত্ব নিদিয়ে এই মাধ্যমিক শিক্ষা আয়োগে শিক্ষা আয়োগে নহয় মাধ্যমিক শিক্ষাই তাৰপৰা নেক্সট আহিলে কি যে ইংৰাজী ভাষাৰ ক্ষেত্ৰত কি কৰা হৈছিল অধিক গুৰুত্ব প্ৰদান কৰা হয় আৰু অন্যান্য বিষয়বিলাকৰ ওপৰত প্ৰয়োজনীয় মনোযোগ দিয়া নহয় তো সেইকাৰণে ই শিক্ষাত অকৃতকাৰ্যতাৰ কাৰণস্বৰূপ হৈ উঠিছে বুলি কৈছে এইবিলাক সেই মুডালিয়াৰ আয়োগৰ দিনৰে আৰু তেতিয়াৰে সমস্যা এইবিলাক কাৰণ তেতিয়া আগতে ইংৰাজ ব্ৰিটিছ আছিলে নহয় জানো তো ব্ৰিটিছে কি কৰিলে এই ইংৰাজী ভাষাটোৰ ক্ষেত্ৰতে অধিক গুৰুত্ব প্ৰদান কৰিছিলে মানে আৰু যিবিলাক স্থানীয় ভাষা সেইবিলাকত ইমানটা গুৰুত্ব বা মনোযোগ দিয়া হোৱা নাছিলে আৰু শিক্ষাত এই অকৃতকাৰ্যতাৰ কাৰণস্বৰূপ হৈ পৰিছিল বুলি কৈছে তাৰপিছত এই শিক্ষাদানৰ যেটো পদ্ধতি এই পদ্ধতিটোৰে কি কৰিব তাহলে স্বাধীন চিন্তা আৰু জিজ্ঞাসাৰ আগ্ৰহ জগাই তুলিব পৰা নাছিল ক্ৰিয়া প্ৰৱণতা তেওঁলোকৰ মাজত জগাই তুলিব নোৱাৰিছিল হয়নে ফলস্বৰূপে যেটো শিক্ষাদানৰ পদ্ধতি ই যান্ত্ৰিক স্মৃতি ক্ৰিয়াত মুখস্থ কৰিবলৈ ধৰিছে ল'ৰাখন বুলি নকয় ল'ৰাবোৰ বুলি কয় সৰি দেই মই মানে যিটো ভুল ওলাই গৈছে মুখৰ পৰা তো এই তেওঁলোকৰ মনত আনন্দ আৰু সহযোগিতাৰ সৃষ্টি কৰি তুলিব নোৱাৰে বুলি কৈছে ঠিক আছে নেক্সট কৈছে কি বুলি শ্ৰেণী কক্ষ যে ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা বাঢ়ি আহিছে তো ই কোনো ধৰণৰ সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰি তুলিব নোৱাৰে ছাত্ৰ শিক্ষকৰ মাজত আৰু ই ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন আৰু অনুশাসন ৰক্ষা কৰি চলাত প্ৰতিবন্ধকতা স্বৰূপ হৈ পৰে বুলি কৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আহে ক্লাছত ক্ৰমান্বয়ে আৰু ই কি কৰিব নোৱাৰে তেতিয়াহ'লে কোনো ধৰণৰ সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে ছাত্ৰ শিক্ষকৰ মাজত কাৰণ ঢেৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ লগত টিচাৰে মানে ব্যক্তিগতভাৱে কথা পাতিব পাৰে নে নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন জানো হ'ব নহয় অনুশাসন জানো ৰক্ষা কৰিব পাৰিব তেওঁলোকক শাসন কৰি শৃংখলাবদ্ধ এইবিলাক জানো ৰাখিব পাৰিব নোৱাৰে মানে গতিকে এইবিলাকৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা স্বৰূপ হৈ পৰে গতিকে এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ কমেণ্ট কৰি জনাবা প্লিজ কোনেও তোমালোকে বেয়াকৈ নকবা মই তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ প্ৰথম তোমালোকে বা কেনেকৈ পালা নাজানো যদি ভিডিঅ' চাই ভাল পালা ভিডিঅ'টো লাইক কৰা নকৰা তোমালোকৰ লগত কথা তোমালোকে লগৰবিলাকলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকৰ মন যায় এই চেনেলটোত পঢ়িবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা তো মোৰ ভিডিঅ'ত আজিকালি ভিউজ নোহোৱা হৈ পৰিছে আজিকালি তো তোমালোকে চোৱা 90টা 33টা তেনেকৈ ভিউজ আহিছে তোমালোকে গতিকে অকণমান ছাপোৰ্ট কৰি দিবা ঠিক আছে লগ পাই থাকিম এনেধৰণে নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে ধন্যবাদ জয় অসম